Hello friends, welcome to Designing and Fabrication. আজি আমি ডিসকাস কৰিম ওয়েল্ডাৰ কুৱেশ্যন নম্বৰ 94 পৰা। যদি আপুনি আগৰ ভিডিঅ'বোৰ নাই চোৱা তেনেহ'লে প্লেলিষ্টত গৈ আগৰ গোটেইখিনি ভিডিঅ' আপুনি তাত চাই ল'ব পাৰে। তো 94 নম্বৰ কুৱেশ্যনটো কৈছে which type of the electrode are used in mag or carbon dioxide welding, metal active gas welding or carbon dioxide welding, flux coated electrode, bare wire electrode, flux coated electrode, guided band test, tungsten electrode. So ইয়াত কাৰেক্ট এনসাৰটো হ'ব বেয়াৰ ৱায়াৰ ইলেক্ট্ৰড, কাৰণ মেটেল এক্টিভ গেছ ৱেল্ডিং বা কাৰ্বন ডাই অক্সাইড ৱেল্ডিঙত যিটো ইলেক্ট্ৰড থাকে তাৰ চাৰিওফালে ফ্লাক্স নাথাকে। চ' ফ্লাক্স নথকাৰ কাৰণে এইটো কোৱা হয় বেয়াৰ ৱায়াৰ ইলেক্ট্ৰড। বি ইজ দ্য কাৰেক্ট এনসাৰ। 95 কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেঞ্জ অফ ইলেক্ট্ৰড ফৰ মেগ অৰ কাৰ্বন ডাই অক্সাইড ৱেল্ডিং। চ' মেটেল এক্টিভ গেছ ৱেল্ডিং বা কাৰ্বন ডাই অক্সাইড ৱেল্ডিঙৰ যিটো ইলেক্ট্ৰডৰ ৰেঞ্জ থাকে এইটো ষ্টাৰ্টিং ফ্ৰম 0.8 to 1.6। চ' এই ইজ দ্য কাৰেক্ট এনসাৰ। 96 কুৱেশ্যনটো কৈছে হোৱাট টাইপ অফ দ্য অপাৰেশ্যন ইজ জেনেৰেলি ইউজড ইন গেছ মেটেল আৰ্ক ৱেল্ডিং, অট'মেটিক, ছেমি অট'মেটিক, ফুল্লি অট'মেটিক আৰু মেনুৱেল মেথড। নৰ্মেলি ফুল্লি অট'মেটিক নহয়, যিটো ফিড ৱায়াৰ ৰেটিং হয় সেইটো অট'মেটিক হয়, বাট যিটো আমি অপাৰেশ্যনটো কৰোঁ সেইটো মেনুৱেলি অপাৰেট কৰা হয়। চ' এইটো হ'ব কাৰেক্ট এনচাৰটো ছেমি অট'মেটিক। বি ইজ দ্য কাৰেক্ট এনচাৰ। 97 কুৱেশ্যনটো কৈছে হুইচ হিট ট্ৰিটমেণ্ট অফ দি ষ্টীল ইনক্ৰিজেছ দি হাৰ্ডনেছ বাট ডিক্ৰিজেছ দি ষ্ট্ৰেংথ এণ্ড ডক্লিটি। হাৰ্ডনেছটো ইনক্ৰিজ হয় কিন্তু ষ্ট্ৰেংথ আৰু ডক্লিটিটো ডিক্ৰিজ হয়। এই প্ৰচেছটো কোৱা হয় হাৰ্ডনিং। বি। 98 কুৱেশ্যনটো কৈছে হুইচ হিট ট্ৰিটমেণ্ট প্ৰচেছ প্ৰডিউচেছ দি অনলি আউটাৰ ছাৰ্ফেচেছ অফ জব হাৰ্ডেন টু ছাম ডেপথ। অকল ওপৰৰ পৰ্চনটোৱে হাৰ্ডেন কৰা হয়, বাট ভিতৰলৈকে বেছি ভিতৰলৈকে হাৰ্ড কৰা নহয়। সেই প্ৰচেছটো কোৱা হয় কেছ হাৰ্ডনিং। চ' ডি ইজ দ্য কাৰেক্ট এনচাৰ। 99 কুৱেশ্যনটো কৈছে হুইচ হিট ট্ৰিটমেণ্ট প্ৰচেছ ইজ এমপ্লয়ড টু ৰিমুভ দি ব্ৰিটেলনেছ ইন এ চিজেল। চিজেলৰ যিটো ব্ৰিটেলনেছটো ৰিমুভ কৰে সেই প্ৰচেছটো কি কোৱা হয়? সেই প্ৰচেছটোৰ নাম হৈছে টেম্পাৰিং। চি ইজ দ্য কাৰেক্ট এনচাৰ। 100 কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য অপাৰেশ্যন অফ দি হিটিং ষ্টীল টু স্পেচিফিক টেম্পাৰেচাৰ এণ্ড কুলিং ছাডেনলি। হিট কৰা হয় এটা স্পেচিফিক টেম্পাৰেচাৰত, ছাডেনলি যদি কুল কৰি দিয়ে, মানে গৰম কৰি পটককৈ পানীত ঢালি দিলে, তো সেই প্ৰচেছটো কোৱা হয় কোৱেঞ্চিং প্ৰচেছ। চ' ডি ইজ দ্য কাৰেক্ট এনচাৰ। 101 কৈছে হোৱাট ইজ দ্য মেইন পাৰ্পজ অফ দি নৰ্মেলাইজিং ষ্টীল। নৰ্মেলাইজিং কৰাৰ মেইন দৰকাৰটো কিহৰ কাৰণে? টু কণ্ট্ৰল দি হাৰ্ডনেছ, টু প্ৰিভেণ্ট ক্ৰেকিং, টু মেক ৱেল্ডিং অপাৰেশ্যন ইজিয়াৰ, টু প্ৰডিউচ ফাইন গ্ৰেইন অফ ইউনিফৰ্ম ষ্ট্ৰাকচাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে টু প্ৰডিউচ ফাইন গ্ৰেইন অফ ইউনিফৰ্ম ষ্ট্ৰাকচাৰ। ডি ইজ দ্য কাৰেক্ট এনচাৰ। 102 which heat treatment process if the material is softened and suitable for machining। মেচিনিঙৰ কাৰণে কোনটো হিট ট্ৰিটমেণ্ট প্ৰচেছটো ছফটেন হয় আৰু সুইটেবল হয়? এনেলিং, টেম্পাৰিং, নৰ্মেলাইজিং আৰু কেছ হাৰ্ডনিং। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনেলিং। এনেলিং প্ৰচেছত হিট কৰা হয় আৰু তাৰপিছত শ্ল'লি কুল কৰা হয়, যাৰ কাৰণে মেটেলটো ছফ্ট হয় আৰু ডক্লিটিটো ইনক্ৰিজ হয়। 103 what is the name of the heat treatment process where the steel is reheated to a suitable temperature below the critical point heating to improve the toughness and ductility? So ইয়াত কাৰেক্ট এনচাৰটো হ'ব চি টেম্পাৰিং। টেম্পাৰিঙত এবাৰ হিট কৰাৰ পাছত পুনৰ আকৌ হিট কৰা হয় আৰু তাৰপিছত লাহে লাহে কুল কৰা হয়, যিটো কাৰণে তাৰ টাফনেছ আৰু ষ্ট্ৰেংথটো বাঢ়ে কিন্তু তাৰ হাৰ্ডনেছটো ডিক্ৰিজ হৈ যায়। 104 which heat treatment process is very similar to annealing but the job are allowed to cool in air। তো এইটো হ'ব নৰ্মেলাইজিং। চি। 105 what type of the test is used for vessel, tanks and pipe containing pressure? visual inspection, leak or pressure test, stethoscopic test and magnetic particle test। so ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব leak or pressure test। so এইটো এটা কমন এণ্টিটি হয়। কমন এণ্টিটি তিনি প্ৰকাৰৰ আছে, visual inspection, leak or pressure test and stethoscopic test। so ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব leak or pressure test। বি। 106 what is the NDT method, non-destructive testing method, used to detect the surface and subsurface defect of on ferrous metals using the iron powder। iron powder ইউজ কৰা হয় আৰু ইণ্টাৰনেল এক্সটাৰ্নেল ছাৰ্ফেচ ছাবছাৰ্ফেচ দুইটা ডিফেক্ট আমি মেজাৰ কৰিব পাৰোঁ ফেৰাছ মেটেলৰ কাৰণে। চ' সেইটো শুদ্ধ উত্তৰ হ'ব মেগনেটিক পাৰ্টিকল টেষ্ট। বাট মেগনেটিক পাৰ্টিকল টেষ্টৰ এটা লিমিটেশ্যন আছে, সেইটো বেছি ডেপ্থলৈকে মেজাৰ কৰিব নোৱাৰি, একমাত্ৰ 0.6 mm ডেপ্থলৈকে আমি মেজাৰ কৰিব পাৰোঁ আৰু বাকী এক্সটাৰ্নেল ডিফেক্ট মেজাৰ কৰিব পাৰোঁ। বেছি ডেপ্থৰ ডিফেক্ট মেজাৰ কৰিবলৈ আমি আল্ট্ৰাছনিক টেষ্ট ইউজ কৰিব লাগিব। 107 what non-destructive test is done using the colored dye and fluorescent liquid to find the minute cracks। so বেছি মাইনৰ cracks যদি থাকে ছাৰ্ফেচত সেইখিনি মেজাৰ কৰিবলৈ আমি লিকুইড পেনেট্ৰেট টেষ্ট ইউজ কৰোঁ। so D is the correct answer। 108 what is the test set up for well specimen। এই যিটো ডায়াগ্ৰাম দিয়া হৈছে এইটো কোনটো টেষ্ট হয়? এইটো এটা নৰ্মেলি ডিষ্ট্ৰাকটিভ টেষ্ট হয়
আৰু ইয়াৰ অপশ্যন আছে টেনচাইল টেষ্ট ফ্ৰী বেণ্ড টেষ্ট এণ্ড গাইডেড বেণ্ড টেষ্ট। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গাইডেড বেণ্ড টেষ্ট। ইয়াত স্পেচিমেনটো বেণ্ড কৰি ইয়াৰ ষ্ট্ৰেংথ মেজাৰ কৰা হয়। 109 which welding process is done by the chemical reaction between a metal oxide and a metal? Electroslag welding, electrobeam welding, thermit welding and TIG welding. Chemical reaction বুলি কৈছে, chemical welding ৰ ভিতৰত একেবাৰে ওপৰত আহে thermit welding. So ইয়াত উত্তৰটো হ'ব thermit welding. How much time it takes for the thermit mold to cool after the welding by thermit process? So ইয়াত হ'ব উত্তৰটো 12 hours. Normally thermit welding process টো বহুত কম সময়ৰ কাৰণে হয়, only 7 second to 10 second. কিন্তু যেটো গৰম মোল থাকে হেতু ঠান্ডা হ'বলে টাইম লাগে, হেতু আপ টু 12 hours 12 ঘণ্টা টাইম লাগে। সো অপশন ডি ইজ দ্য কারেক্ট আনসার। সো 111 what is the reason that obstructed joints cannot be welded by electron beam welding process? কিছুমান জয়েন্ট থাকে যিখিনি ইনে সিঙ্গল ডাইৰেকশনত নাথাকে, এইখিনি বেলেগ বেলেগ ডাইৰেকশনত থাকে, যিখিনি ইলেক্ট্ৰন বিম ৱেল্ডিঙত ৱেল্ড কৰিবলৈ প্ৰবলেম হয়। আৰু কিয় কাৰণে প্ৰবলেম হয়? Electron beam travel in a curved line, electron beam travel in a different direction, electron beam travel only in straight line, electron beam travel in circular line. So the correct answer to hobo electron beam travel only in straight line. C একমাত্ৰ straight line ত travel কৰাৰ কাৰণে যদি এটা ডাইৰেকশনত জয়েন্ট না থাকে তেতিয়া এটো ওয়েল্ড কৰিবলৈ ডিফিকাল্ট হয় in electron beam welding. So ইয়াত C is the correct answer. 112 how much gas flow rate is required to weld a butt joint with 0.8 mm dia mild steel filler rod of wire feed rate 3 to 4 meter per minute at 18 to 20 volt. তো ইয়াত নরমালি গ্যাস মেটাল আর্ক ওয়েল্ডিং কথা কোৱা হৈছে, কাৰণ বেলেগ টিগ ওয়েল্ডিং বা যদি সাবমার্জ আর্ক ওয়েল্ডিং কথা কওঁ সেইখিনি wire feed rate to centimeter per minute হয়, ইয়াত মিটাৰ per minute কৈছে। সো এটো গ্যাস মেটাল আর্ক ওয়েল্ডিং কথা কৈছে। সো ইয়াৰ যেটো ফ্লো ৰেট হ'ব এটো 8 to 10 liter per minute. B 113 what should be the initial angle of two plates in a T joint if the final angle between them is 90 degree after the completion of the welding? যদি কমপ্লিট হোৱাৰ পাছত আমাক টি জয়েন্টৰ এংগলটো 90 ডিগ্ৰী লাগে, তেতিয়াহ'লে আমি কিমান ডিগ্ৰী এংগলত সেট কৰিম? সো এটো কারেক্ট আনসার হ'ব A 93, কাৰণ যেহেতু ওয়েল্ডিং কৰাৰ সময়ত ডিস্টৰশন হ'ব আৰু ডিস্টৰশন হোৱাৰ সময়ত হেতু দুটা প্লেট চাপ খাব। যদি আমি 90 ডিগ্ৰীত সেট কৰো তেতিয়াহ'লে হেতু 90 পৰা কমি 87 ডিগ্ৰীলৈ আহি যাব, কিন্তু 93 ডিগ্ৰীত সেট কৰাৰ লগে লগে যদি 3 ডিগ্ৰী কন্ট্ৰেক্ট হৈ যায় তেতিয়া অটোমেটিক এটো 90 ডিগ্ৰীত সেট হৈ যাব। সো ইয়াত কারেক্ট আনসারটো হ'ব A 93. 114 what is the percentage of the deposition efficiency in flux core arc welding process? Deposition efficiency এটা রেশিও হয় weight of the weld metal deposited per unit weight of the filler wire consumed. So ইয়াত flux core arc welding or deposition efficiency হ'ব 80 to 86%, আৰু gas metal arc welding or deposition efficiency হয় 93 to 97%. ইয়াত flux core arc welding অলপ কম হয় কাৰণ ইয়াত flux generated হয়, যত gas metal arc welding কোনো flux নাথাকে। তো ইয়াত flux generate হোৱাৰ কাৰণে অলপমান কমি যায়। সো ইয়াত কারেক্ট আনসারটো হ'ব 80 to 86%. B is the correct answer. 115 which gas mixture is likely to reduce the spatter loss in flux core arc welding? Flux core arc welding on spatter loss কেনেকৈ reduce হয়? by argon and carbon dioxide mix. The correct answer to hobo A argon and carbon dioxide mix the spatter loss to reduce kore. 116 which metal is welded with self shielded type flux core arc welding? self shielded type of flux core arc welding কেনেকুৱা ধৰণৰ মেটেল ওয়েল্ড কৰা হয়? flux core arc welding shielding process দুটা আছে, এটা self shielded আৰু gas shielded. তো self shielded normally carbon steel fabricate কৰা হয়। So here C is the correct answer. 117 which combination of metal and shielding gas gives the excellent cleaning action in gas metal arc welding process? Excellent cleaning action দিয়া হয় gas metal arc welding by combination of magnesium and argon. So here C is the correct answer. 118 what is basic safety environmental condition for the welding area? welding area to normally পৰিবেশটো কেনেকুৱা ধৰণৰ হ'ব লাগে safety কাৰণে? dust free, clean free, no congestions, well ventilated. So ইয়াত কারেক্ট আনসার হ'ব well ventilated, কাৰণ normally welding area to air free হ'ব লাগে, oxygen circulation to clear হ'ব লাগে, fully oxygen circulation থাকিব লাগে। so ইয়াত কারেক্ট আনসারটো হ'ব D well ventilated. so friends আজিলে হিমানেই, বাকি কোৱেশ্চনছ খিনি আমি নেক্সট ভিডিঅ'ত আপলোড কৰিম। so যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰক, সাবস্ক্ৰাইব কৰক। ধন্যবাদ।